আজি সভাত উপস্থিত থকা আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিৰ নেতৃবৰ্গ, মই আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাই নমস্কাৰ জনাই মই আপোনালোক সকলোলৈকে আমাৰ ৰাজ্যৰ দলৰ পৰা শ্ৰদ্ধা নমস্কাৰ আৰু ভক্তি জনাই কেইটামান কথা ক'বলৈ আৰম্ভ কৰিব পাৰিছোঁ। অসমত থকা বঙালী মানুহবিলাকে মোক কি দানৱ বুলি ভাবে নেকি? মই কি বাঙালী মানুহক খেদিব খুজিছো, বাঙালী মানুহক মাৰিব খুজিছো, এনেকে বুলি ভাবে নেকি কোনোবাই? মই এটা কথা কৈছো যে এই মাজৰবৰী অঞ্চলৰ বঙালী মানুহক মাটিৰ পট্টা দিব লাগে বুলি আন্দোলনটো প্ৰথমতে কোনে আৰম্ভ কৰিছিল? 2011-12 চনত খোজকাঢ়ি আহি মাজৰবৰীৰে, ইয়াত কোনোবাই মনত আছেনে? মোক লগ পোৱা মনত আছেনে নাই? কাৰোবাৰ আছেনে নাই? হয়নে নহয়? আৰে ইয়াৰ পৰা আমাৰ লগত খোজকাঢ়ি ধেমাজি গৈ মাৰ খোৱা মানুহ আছে চাগে, নহয় জানো? আছেনে নাই? এই অঞ্চলৰ মানুহৰ বাঙালী মানুহক মাটিৰ পট্টা দিব লাগে বুলি অসমত প্ৰথমতে চিঞৰা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু মানুহ হিচাপে যদি চাই তেতিয়াহ'লে প্ৰথম মানুহটো অখিল গগৈয়ে হ'ব। আপোনালোকক মই এটা কথা ক'ব খোজো, আমাৰ আন্দোলনৰ ফলত এই বৰপথাৰ অঞ্চলত মাটিৰ পট্টা পাইছে। প্ৰখণ্ড বৰা উঠকচোন। আপোনালোকে এখন স্কুলৰ মাষ্টৰ আছিলে, এখেতসকলৰ অঞ্চলত বৰপথাৰ অঞ্চলত ফৰেষ্টত বাস কৰা মানুহবিলাকক আমি আন্দোলন কৰি কৰি মাটিৰ পট্টা দিছো। এখেতৰ নাম প্ৰসন্ন বৰা। গোটেই মানুহবিলাকক মাটিৰ পট্টা দিয়াৰ লগতে সেই অঞ্চলৰ হাজং গাঁওখনকো আমি একেটা সময়তে মাটিৰ পট্টা দিছো। হয়নে নহয়? কি নাম হাজং গাঁওখনৰ নাম? সৰুবাম হাজং গাঁৱৰ মানুহক মাটিৰ পট্টা দিছো আমি। হাজং মানুহবিলাকক কোনো বহুতে বিদেশী বুলি ক'ব খোজে, বাংলাদেশী বুলি ক'ব খোজে। ইয়াত অলপ আগতে আমাৰ হাজংবিলাক আহিছিলে নে নাই? আমাৰ ক'ত গ'ল? গকুল হাজং তেখেতসকলক নলবাৰী চিমেণ্ট তেখেতসকলৰ মাটিৰ পট্টাৰ আন্দোলন। শৈলেশ দলে আছেনে? তেখেতসকলৰ মাটিৰ পট্টা আন্দোলন একেলগতে মিচিং, আহোম, কোচ ৰাজবংশী, হাজং, বাঙালী সব মানুহক একেলগতে মাটিৰ পট্টা দিব লাগে বুলি আন্দোলন কৰা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু তাৰ সভাপতি আছিল মই নিজে। এতিয়া কোনোবাই যদি কয় যে অখিল গগৈ আৰু ৰাইজৰ দল বঙালী বিৰোধী, আৰু কোনোবাই যদি কয় যে বিজেপি বঙালীৰ বহুত বন্ধু, তেতিয়াহ'লে মই কম যে সেই বুলি ভবা মানুহজনে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। মই আপোনালোকক এটা কথা কৰিব খুজিছো, বিজেপিয়ে বাঙালীসকলৰ কাৰণে দিয়া আটাইতকৈ ডাঙৰ পুৰস্কাৰটো কি? CAA বাক্যা, হয়নে? নাগৰিকত্ব সংশোধনী বিধেয়ক।
হয়নে নাগৰিকত্ব সংশোধনী আইন 2019 হয়নে মোক এটা কথা কওক যে এই যে নাগৰিকত্ব সংশোধনী আইন আনিলে এই আইনত অসমত এতিয়ালৈকে কেইজন বঙালী মানুহে নাগৰিকত্ব পালে দুজন এতিয়ালৈকে অকল দুজন মানুহ বঙালী মানুহে এতিয়ালৈকে অসমত নাগৰিকত্ব পাইছে অকল দুজন মই মোক অনুগ্ৰহ কৰি ধুনীয়াকে ক'বলৈ দিয়ক শান্তিৰে মই চব কথাখিনি এটালৈকে কওঁ নকৰে হ'ব হ'ব একো নাই মোক চিনাকি পুৰণা মানুহ মই আপোনালোকক ক'ব খুজিছো যে CAA অধীনত অসমত বঙালী মানুহে এতিয়ালৈকে দুজনে নাগৰিকত্ব পাইছে কিন্তু দুজনে নাগৰিকত্ব পোৱা CAA কাৰণে অসমৰ সব বঙালী মানুহবিলাক অসমীয়া মানুহৰ পৰা আঁতৰি আহিবলগীয়া হৈছে অসমীয়া মানুহ আৰু বাঙালী মানুহৰ মাজত সন্দেহ বিয়পাই দিছে অসমীয়া মানুহ আৰু বঙালী মানুহৰ মাজত বিশ্বাস নাইকিয়া কৰি দিছে আগতে অসমীয়া বঙালী যি ধৰণৰ মৰম চেনেহ আছিলে আজিৰ দিনটোত বঙালী মানুহ এজনে গুৱাহাটীলৈ যাবলৈও মনে মনে ভয় কৰি থাকিব লাগে কিজানি কৰবাত আকৌ অসমীয়া মানুহে আমাক কৰবাত বিস্তাৰ কৰিব নেকি বুলি ভাবে বিজেপি অহাৰ আগতে আপোনালোকৰ এই পৰিস্থিতি হোৱা নাছিল যিখন আইনে আপোনালোকক অকল দুজন মানুহক নাগৰিকত্ব দিয়ে যিখন আইনে আপোনালোকৰ দুজন মানুহক নাগৰিকত্ব দিয়ে কিন্তু অসমত থকা লাখ লাখ বঙালী মানুহক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিলে মানুহে এতিয়া মনে মনে ভাবি থাকে বঙালী মানে নহ'লে বিদেশী ভাল কৰিলে নে বেয়া কৰিলে আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক আমি কি কৈছিলো যে অসমত 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকজন মানুহে নাগৰিকত্ব পাব মাটিৰ পট্টা পাব চাকৰি কৰিব পাৰিব ব্যৱসায় কৰিব পাৰিব আৰু প্ৰত্যেকজন অসমীয়া আৰু ভাৰতীয় মানুহৰ নিচিনাকে সমানে ইয়াতে স্বাধীনচিত্তভাৱে বাস কৰিব পাৰিব তো বিজেপিয়ে এই স্বাধীনচিত্তভাৱে বাস কৰা বঙালী মানুহবিলাকৰ মাজত ভয় খুৱাই দিলে মই কৈছো বিজেপি অসমলৈ অহাৰ আগতে মই এই বঙালী মানুহবিলাকক মাটিৰ পট্টা দিব লাগে বুলি আন্দোলন কৰিছো এজন বিজেপি নেতাৰ নাম কওক এজন বিজেপি নেতাৰ নাম আপোনালোকে অসমত কওক কোনজন বিজেপি নেতাই অসমৰ বঙালী মানুহক মাটিৰ পট্টা দিব লাগে বুলি আন্দোলন কৰিছিলে আৰু আন্দোলন কৰি জেললৈ গৈছিলে আৰু সেই আন্দোলনৰ কাৰণে আজিও সেই জেললৈ যোৱা কেছৰ কাৰণে এতিয়াও মই ধেমাজি কেছ কৰি থাকিব লাগিব 3টা কেছ হাজংসকলক মিচিংসকলক বাঙালীসকলক অসমীয়া ভাষীসকলক SC সকলক নাথসকলক প্ৰত্যেকটো পৰিয়ালক মাটিৰ পট্টা দিব লাগে বুলি মাটিৰ অধিকাৰ দিব লাগে বুলি আৰু আমাৰ প্ৰত্যেকটো পৰা মাটি বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব লাগে বুলি বাঙালীৰো মাটি মিচিঙৰো মাটি আহোমৰো মাটি নেপালীৰো মাটি বানপানীৰ পৰা ৰক্ষা কৰিব লাগে আৰু প্ৰত্যেক কুকুৰা ভোগ দখল কৰি থকা মাটিত পট্টা দিব লাগে বুলি চিঞৰা মানুহটো অখিল গগৈ তাৰপাছত যদি কোনোবাই কয় যে অখিল গগৈ বাঙালী বিৰোধী তেতিয়াহ'লে মই কম যে মই বাঙালী বিৰোধী নহয় বাঙালীৰ নামত দালালি কৰা সেই নেতাবিলাকৰ যিবিলাকে
এই বাঙালি প্ৰত্যেকজন সাধাৰণ বাঙালি মানুহক যি অসমীয়া জাতিৰ লগত পুৰা লীন যাবলৈ লৈছিলে, অসমীয়া জাতিয়ে পুৰা গ্ৰহণ কৰি লৈছে, কৈছে যে আপোনালোকে বাঙালি ভাষাতে কথা পাতক, কোনো আপত্তি নাই, খালি নিজৰ পৰিচয়টো অসমীয়া বুলি ক'লে হ'ল। বাঙালি সংস্কৃতি দুৰ্গা পূজাই পাতক, আপোনালোকে ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ নাম কওকচোন, বাঙালী পশ্চিমবংগ বাদ দি আৰু ত্ৰিপুৰাক বাদ দি অন্য কোনোবা এখন ৰাজ্যৰ নাম কওক য'ত ইমান সংখ্যক মানুহে দুৰ্গা পূজা পাতে। অসমীয়া বাঙালি সংস্কৃতি আৰু অসমীয়া সংস্কৃতি মিলি গৈছে। হয়নে নহয় কওক? হয়নে নহয়? অসমত থকা বাঙালী মানুহে বিহু পাতে, যেনেকৈ বাঙালীৰ দুৰ্গা পূজা আমি পাতো, তেনেকৈ অসমত থকা বাঙালী মানুহবিলাকে অসমত বিহু পাতে। অসমত বাস কৰা বাঙালী ছোৱালীয়ে অলপ আগতে নচা কি নাচে ধামাল নৃত্য দিব জানে, বিহু নৃত্য যাব নাই আৰু ৰবীন্দ্ৰ সংগীতো গাব। এইটো ভাল কথা নে অকল ধামাল নৃত্য আৰু ৰবীন্দ্ৰ নৃত্য দি বিহুটো বেয়া পাব লাগে, এইটো ভাল কথা নেকি? আমিতো বিহু পাতিছো, লগতেতো পূজাও পাতিছো, দুৰ্গা পূজা। আমাৰ বিহুৰ পিছতে আটাইতকৈ পপুলাৰ পূজাটোৰ নাম দুৰ্গা পূজা। আমি ইজনে সিজনৰ বস্তু লৈছো, গ্ৰহণ কৰিছো, কিছুমান গ্ৰহণ কৰিছো, কিছুমান বৰ্জন কৰিছো, লগ লাগি অসমীয়া জাতি কৰিছো। তাত বাঙালীও আছে, তাত বাঙালী হিন্দু আছে, তাত বাঙালী মুছলমানো আছে, তাত হাজমো আছে, তাত কুচৰাজবংশীও আছে, তাত নাথো আছে, তাত এছচিও আছে, তাত এছপিও আছে, তাত আহোমো আছে, তাত কলিতাও আছে, তাত ব্ৰাহ্মণো আছে। এনেকুৱা ৯৭ জাতিয়ে একেলগতে ভাগ কৰি অসমখন আমি কৰি তুলিছো। এতিয়া ৰাজনীতি কৰা মানুহবিলাকে পিঁয়াজখন এনেকে চেলাই থকাৰ নিচিনাকৈ পিঁয়াজৰ বাকলিটো চেলাব পাৰিনে নোৱাৰে? সব বাকলিবিলাক এটা এটাকে এৰুৱাই এৰুৱাই জাতিটোক ভাগ ভাগ কৰি, কংগ্ৰেছক লাগে মুছলমানৰ ভোট, গতিকে মুছলমানৰ পক্ষ, বিজেপিক লাগে হিন্দু বাঙালীৰ ভোট, গতিকে হিন্দু বাঙালীৰ পক্ষ, গোটেই জাতিটোক এনেকে ভাগ 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 কৰি আমাৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে। মই আপোনালোকক নিশ্চিতভাৱে এটা কথা কওঁ, অহা ২৬ চনত সদায়তো বিজেপি চৰকাৰ নাথাকে, অহা ২৬ চনত অসমত বিজেপি চৰকাৰক হৰুৱাম, আৰু যদি বিজেপি চৰকাৰক হৰুৱাই আমি চৰকাৰ গঠন কৰো, মই আপোনালোকক কথা দি গৈছো যে এই অঞ্চলত থকা বাঙালী ভাষী লোকসকলক, নাথ লোকসকলক এবছৰৰ ভিতৰত চৰকাৰ গঠন কৰাৰ এবছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা। এইটো আজি আপোনালোকে ইয়াতো লাইভ হৈ আছে, ইয়াতো ৰেকৰ্ডিং হৈ আছে, এইটো ৰেকৰ্ডিং ৰাখি থব মই বুলি কৈছো। আৰু এইটো ৰেকৰ্ডিং হৈছে, এইটো অকল এই অঞ্চলত শুনিবলৈ নাপায়, গোটেই অসমৰ চব মানুহে শুনিবলৈ পাই আছে যে বাঙালী মানুহৰ বিষয়ে মই কি কৈছো। মই বাঙালী মানুহৰ বিষয়ে ১ নম্বৰ কথা কৈছো যে বাঙালীসকল অসমত থকা অসমীয়া। মই কৈছো যে বাঙালীসকলক উৎসৱ পূজা আমি অসমৰ বিহুৰ পিছতে গুৰুত্ব দিয়া আটাইতকৈ ডাঙৰ উৎসৱ, আৰু বাঙালীসকলেও আমাৰ বিহুক একে সন্মান কৰে। যদি কোনোবাই সন্মান নকৰে তেতিয়াহ'লে তেওঁ আচল অসমীয়া নহয়। কথাটো বুজিছেনে? মই যেনেকৈ আপোনালোকৰ দুৰ্গা পূজাক সন্মান কৰো, তেনেকৈ আপোনালোকে মোৰ বিহুটোক সন্মান কৰিব লাগিব। মই আপোনালোকে দিয়া এই চাদৰখন, এইখনৰ নাম কি? শাল চাদৰ। আপোনালোকে দিয়া এই শাল চাদৰখন পিন্ধি লৈ মই গোটেই অসমৰ মানুহৰ আগত ভাষণ দি আছো। ইয়াত ৰেকৰ্ডিং হৈ আছে, চব ফেচবুকত ওলাই আছে এতিয়া। কেলে মই বাঙালী মানুহক সকলো মানুহৰ নিচিনাকে সমানে সন্মান আৰু শ্ৰদ্ধা কৰোঁ। মই চাওঁচোন, মই যে বাঙালী মানুহৰ সন্মুখত এনেকে কথা কব পাৰিলো। এবাৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মাত্ৰ কওকচোন যে ময়ো বাঙালীসকলক যেনেকৈ শ্ৰদ্ধা কৰো তেনেকৈ মুছলমানসকলকো সমান মৰম কৰো বুলি এবাৰ হিমন্ত বিশ্বই কওকচোন চাওঁ।
মইতো আপোনালোকে যিবিলাকে কয় যে অখিল গগৈ বাঙালী বিৰোধী তেওঁলোকৰ সকলোৰে সন্মুখত সেইকাৰণে মই ৰেকৰ্ড কৰাকে কৈ আছো 1 নম্বৰ 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকজন বাঙালী লোকে অসমত নাগৰিকত্ব পাব যিবিলাকৰ নামকে দিন দৰ সোমাইছে সেইবিলাক 71 চনৰ আগতে অহা মানুহবিলাকৰ যাৰ এনআৰচিত নাম হৈ গৈছে সবৰ নাম দি ভোটাৰৰ পৰা আমি কাটি দিম আমাৰ চৰকাৰৰ ৰেকৰ্ডিং কৰি লওক হবে গোটেই অসমৰ মানুহক আপোনালোকে জনাই দিয়ক যদি 1971 চনৰ 25 মাৰ্চৰ আগতে অহা মানুহ হয় আৰু যদি এনআৰচিত নামটো সোমালে আৰু যদি এনআৰচিত সোমোৱাও নাই কিন্তু কাগজ পত্ৰ আছে তেতিয়াহ'লে কাৰো নামত বিদেশীৰ নটিচ আহিবলৈ নিদিওঁ আৰু কোনো মানুহকে বিদ্যালয়ত থাকিবলৈ নিদিওঁ যদি দম আছে হিমন্ত বিশ্ব শৰ্মা এই বক্তব্য এবাৰ মাত্ৰ মই চেলেঞ্জ কৰি কৈছো হিমন্ত বিশ্ব শৰ্মাক বিজেপিক মই চেলেঞ্জ কৰি কৈছো যে মই এনেকে কৈছো যে 71 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকটো বাঙালী পৰিয়ালক নাগৰিকত্ব দিয়া হ'ব ডি ভোটাৰৰ যদি নাম আছে ডি ভোটাৰৰ পৰা কৰ্তন কৰা হ'ব কাৰোবাৰ নামত যদি বিদেশীৰ নটিচ গৈছে নটিচবিলাক ঘূৰাই অনা হ'ব আৰু প্ৰত্যেকজন মানুহকে সমান নাগৰিকৰ অধিকাৰ প্ৰদান কৰা হ'ব আৰু মাটিৰ পট্টা প্ৰদান কৰা হ'ব এই কথাটো হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপিয়ে যোৱা 10 বছৰ চৰকাৰত থাকি আপোনালোকৰ কোনটো কাম কৰি দিলে আপোনালোকে মোক এবাৰ জনাওক মোক কওক আপোনালোকক কোনোবাই এতিয়ালৈকে বিজেপিয়ে ডি ভোটাৰৰ পৰা নাম কাটি দিলে নেকি মই সুধিছো আপোনালোকে কওক ডি ভোটাৰৰ পৰা বিজেপিয়ে নাম কাটি দিলে নেকি দিলে নে নাই ইয়াত কিমান ডি ভোটাৰ আছে ধেমাজি জিলাত মই জনামতে এতিয়াও 4,000 মানুহৰ নামত বাঙালী মানুহৰ নামত ডি ভোটাৰ আছে নে নাই আজি যেতিয়া বাঙালী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ লগত কথা পাতি আছো বাঙালী ষ্টুডেণ্ট ফেডাৰেশ্যনে মোক কৈছে যে আমাৰ কাৰ নাম ডি ভোটাৰত সোমাইছে কৈছে যে ভায়েকৰ নামটো নাগৰিকত্ব আছে তেওঁৰ নাম ভোটাৰ লিষ্টত আছে কিন্তু ককায়েকৰ নামটো ডি ভোটাৰ সোমাইছে পেহীয়েকৰ নামত বিদেশী জাননী গৈছে কিন্তু দেউতাকৰ নামত ঠিকেই নাগৰিকত্ব আছে হয় কি নহয় কওক হয় নে নহয় বিজেপিয়ে যে ইমান ভাল পায় তেতিয়াহ'লে কেলে বেংগলী মানুহৰ ঘৰলৈ এতিয়াও বিদেশীৰ নটিচ পঠিয়াই আছে এতিয়াওতো পঠিয়াই আছে এইকেইদিনত আছেনে নাই আছেনে নাই এতিয়াও কি জানি এতিয়াও ধেমাজি জিলাত চাগে আজিৰ দিনটোতো 8,000 মানুহ আপোনালোকৰ বাঙালী মানুহ 8,000 মানুহৰ নামত এতিয়াও বিদেশীৰ কেছ আছে অথচ বেছিভাগ মানুহে জানে যে মাজৰবাৰী অঞ্চলত অহা মানুহবিলাক 1964 আৰু 68 আহিছে হয় নে নহয় মোকৰে নামাতিলে মানে কথা পাতি কি লাভ আছে হয় নে নহয় আপোনালোকৰ এই অঞ্চলৰ মানুহ 71 চনৰ আগত অহা নে পিছত অহা অলপ ভালকে কওক আপোনালোকৰ এই অঞ্চলৰ মানুহ 1971 চনৰ আগত অহা নে পিছত অহা অসমলৈ এতিয়া কোনোবাই কয় বোলে এই ইহঁতক বিশ্বাস নকৰিবি ইহঁতি গৈ শিলিগুৰিত ঘৰ লৈছেগে আৰে ভাই অসমত যদি ইমান অত্যাচাৰ কৰি থাকা তেতিয়ালৈকে পইচা থাকিলে অত্যাচাৰ নোহোৱা ঠাইডোখৰত ঘৰ কিনিবই পাৰোঁ কিনিবনে নাই কলিকতাত কিনিবনে নাই শিলিগুৰিত কিনিবনে নাই কাইলৈ আপোনালোকৰ যদি পইচা হৈ যায় তেতিয়াহ'লে ইয়াত নখাই থকাতকৈ তেতিয়াহ'লে গৈ শিলিগুৰিত ঘৰ এটা কিনিবলৈ চাবনে নাই হয় নে নহয় কথাটো আপোনালোকে বুজিছেনে নাই মই কি কৈ আছো মই ক'ব খুজিছো যে অসমৰ বঙালী মানুহে অসমত যদি অসমীয়াৰ নিচিনাকে
সন্মান সহকাৰে অধিকাৰ সহকাৰে থাকিবলৈ কয় তেতিয়াহ'লে আপোনালোকক সন্দেহৰ মাজত হেৰি দিয়া বিজেপিৰ পৰা আপোনালোক আঁতৰি আহিছে। যিমান দিন বিজেপিৰ লগত থাকিব সিমান দিন বঙালী মানুহক বিলেতি বুলি মানুহে ভাবি থাকে। কেলে? কাৰণ বিজেপিয়ে কয় যে আমি চবকে নাগৰিকত্ব দিম। দিলাক কেইটাক নাগৰিকত্ব? তেওঁলোকেতো কয় যে বাংলাদেশৰ পৰা অহা আজি মানুহক নাগৰিকত্ব দিম। তেওঁলোকৰ ডাইলগ হ'ল যে পৃথিৱীৰ যিকোনো ঠাইতে থকা হিন্দু মানুহ ভাৰতলৈ আহিলে নাগৰিকত্ব দিম। দিয়া আকৌ নাগৰিকত্বটো ক'ত? তোমালোকে CA আমি অকল দুটাকে নাগৰিকত্ব দিছা। কেলে? কাৰণ কোনো মানুহে কোনো দেশত নিজকে বিদেশী বুলি চিনাকি দি কেতিয়াও নাগৰিকত্ব ল'বলৈ নাযায়। কোনে মৰিবলৈ যাব? CA অধীনত যদি নাগৰিকত্ব পালে চব অসমীয়া মানুহে গম পাব ই বিদেশী, হয় নে নহয়? তেতিয়া সেই মানুহটোৱে য'তে ত'তে যায় এইটো নাগৰিকত্ব কাগজখন চাওঁ বুলি ক'লে খেলাই ক'ব ওই CA অধীনত অৰ্থাৎ এই 71 চনৰ পাছত অহা বিদেশী। কালি চৰকাৰ চেঞ্জলে গণ্ডগোল হৈ যাব, হয় নে নহয়? সেইকাৰণে মই আপোনালোকক সঁচাকে এটা কথা কৈছো, একদম স্পষ্টকে কৈছো, 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰত্যেকজন বাঙালী মানুহক যদি অসমত কোনোবাই নিৰাপত্তা দিব পাৰে তেতিয়াহ'লে সেইটো হিমন্ত বিশ্ব শৰ্মাই নহয়, সৰ্বানন্দ সোণোৱালে নহয়, কংগ্ৰেছে নহয়, সেইটো আমাৰ নিচিনা জাতীয়তাবাদী দলে আপোনালোকক নিৰাপত্তা দিব লাগে। যদি আপোনালোকক বিজেপিয়ে বেছি আপোন বুলি চুমা খাই দিয়ে লগে লগে অসমীয়া মানুহ ভাবিব যে বিজেপি। যেতিয়া আমি কম যে নাই এইবিলাক মানুহ 71 চনৰ আগত অহা তেতিয়া অসমীয়া মানুহে ক'ব তেতিয়াহ'লে ঠিকে আছে, বাঙালীয়ে বঙালী হিচাপে থাকক, আমি অসমীয়া ভাষী হিচাপে থাকো, আমি বিহু পাতিম, তেওঁলোকে দুৰ্গা পূজা পাতক, দুৰ্গা পূজালে আমি যাম, আমাৰ বিহুলে তেওঁলোক আহক, বঢ়িয়া মিলি থাকিম, হয় নে নহয়? এতিয়া বিজেপিয়ে আহি আমাৰ বাঙালী হিন্দু নামৰ এটা বস্তু উলিয়াই দিলে, বাঙালী হিন্দু কৰি গোটেই মানুহবিলাকক আগতে যেনেকে মিয়া মানুহক সন্দেহ কৰিছিলে এতিয়া গোটেই বঙালী মানুহবিলাকক সন্দেহ কৰা আৰম্ভ কৰিলে। তাৰ ফলস্বৰূপে কি হ'ল? এতিয়া মানুহবিলাকে ভয় ভয় থাকে। হয় নে নহয়? হয় নে নহয়? যদি হয় অকণমান ঘৰত গৈ আজি কথাটো চিন্তা কৰি চাওক। ঘৰত গৈ এটা কথাটো চিন্তা কৰি থাক। এক নম্বৰ কথা, বিজেপিয়ে বাঙালী কিন্তু বৰ ভাল পাওঁ বুলি কয় কিন্তু নাগৰিকত্ব নাই। বিজেপিয়ে বাঙালী কিন্তু বৰ ভাল পাওঁ বুলি কয় কিন্তু ডিব্ৰুগড়ৰ নামটো সোমোৱাই দিয়ে। বিজেপিয়ে বাঙালী কিন্তু বহুত ভাল পাওঁ বুলি কয় কিন্তু বিদেশীৰ জাননী জাৰি কৰি দিয়ে। বিজেপিয়ে বাঙালী কিন্তু বহুত ভাল পাওঁ বুলি কয় কিন্তু মাজৰবাৰী মানুহে যেতিয়া বসুন্ধৰা 1, বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 যেতিয়া মাটিৰ কাৰণে পট্টা বিচাৰে তেতিয়া এক ৰাতিৰ ভিতৰতে আপোনালোকৰ মাটিবিলাক জলডুবি মাটিত পৰিণত হয়। হয়নে নহয়? হয়নে নহয়? মূল চৰকাৰ থকা হলে কাহানি লয় আপোনালোকে? বিজেপি চৰকাৰ এতিয়া 10 বছৰ 9 বছৰ হৈ গ'ল, 10 বছৰ হ'ব, এক টুকুৰা মাটি বঙালীয়ে এতিয়ালৈকে পট্টা পোৱা নাই। আমাৰ যদি চৰকাৰ থাকিলেহেঁতেন 71 চনৰ আগত অহা প্ৰত্যেকজন বঙালীক মই মাটিৰ পট্টা দিলোহেঁতেন। 71 চনৰ আগত থকা প্ৰত্যেকজন বঙালী পৰিয়ালক ৰঞ্জিত জিন্দাবাদ হ'ব। মই আপোনালোক ৰঞ্জিতৰ কথা ওলাইছে যেতিয়া মই আপোনালোকক এটা কথা কওঁ, ৰঞ্জিতে আমাৰ দলে যোগদান কৰিছে আৰু মই চেষ্টা কৰি আছো কোনোবা এটা সমষ্টিৰ পৰা বাঙালী ভাষীৰ সংখ্যা বেছি থকা এটা সমষ্টি বা অন্য যিকোনো এটা সমষ্টিৰ পৰা
ৰঞ্জিতক ক'ৰবাত এটা টিকেট দি MLA বনাই আনিব পাৰিম চেষ্টা কৰি আছে। আৰু ৰঞ্জিতে মানুহ প্ৰথমজন মানুহ যি ৰাইজৰ দলত গৈ যোগদান কৰি এতিয়া বাঙালী আৰু অসমীয়া ভাষী মানুহৰ মাজত একতাটো বৃদ্ধি কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে আপোনালোকৰ এই অঞ্চলৰ সন্তান ৰঞ্জিতক সকলোৱে আশীৰ্বাদ কৰক। আমি যদি চৰকাৰ আৰম্ভ কৰোঁ আমনি লাগিছে নেকি কথা পাতি